পোৱা আৰু নোপোৱাৰ এই জীৱন যুঁজত এটা শিক্ষা ভালকৈ পাইছো, বিচাৰিলেই সকলো বস্তু সহজতে পোৱা নাযায়। গতিকে আপুনি যিয়ে নকৰক কিয় একাগ্ৰতা, নিজৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত ভৰসা ৰাখি ইমানেই কষ্ট কৰক, আপুনি নিবিচৰাকৈ সকলো পাই যাব। আপুনি যদি কষ্ট কৰিছে, কষ্টই আপোনাক কান্দিব নিদিয়ে কেতিয়াও। কষ্টই আপোনাক নীৰৱ কৰি ৰাখে। কন্দুৱাইটো মাত্ৰ সুখে, যি আহে খন্তেক সময়ৰ বাবে আৰু নিমিষতেই গুচি যায়। এয়াই বাস্তৱ সত্য জীৱনৰ, সম্পৰ্কৰ। যেতিয়া আপোনাৰ প্ৰিয়জনক অত্যাধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিব আপুনি, তেতিয়া কিন্তু তেওঁ আপোনাক অৱহেলা কৰিব। আৰু যেতিয়া গুৰুত্ব কমাই দিব, তেতিয়া ক'ব তুমিতো এতিয়া আৰু আগৰ দৰে হৈ থকা নাই। আপোনাক মাথো ব্লেম কৰিবলৈ বিচাৰিব। মানুহে যেতিয়া কোনো মানুহৰ বাবে কান্দে, সেইটো হ'ল আবেগ। আৰু যেতিয়া কোনোবাই কাৰোবাক ইচ্ছা কৰি কন্দুৱায়, সেইটো হ'ল প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে, সেয়া হ'ল সঁচা ভালপোৱা। সুখত থকাই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱে হ'ল জীৱনৰ পৰম সাৰ্থকতা। বন্ধু তেওঁ নহয় যি আনৰ কথা শুনি আপোনাক সন্দেহ কৰে। বন্ধু হ'ল তেওঁ, যি সন্দেহটো দূৰৰে কথা, কোনোবাই আপোনাৰ নাম ধৰি কিবা ক'লে তেওঁ আপোনাৰ পক্ষলৈ প্ৰতিবাদ কৰে। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটোৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। যি সম্পৰ্কই মানসিক যন্ত্ৰণা দিয়ে, ভিতৰত অশান্তিৰ সৃষ্টি কৰে আৰু অসন্মানিত কৰে, সেই সম্পৰ্ক জীৱনৰ পৰা আঁতৰাই দিয়া উচিত। তেওঁ বন্ধুৱে হওক, আপোন বা বহুত কাষৰ প্ৰিয় কোনোবাই হওক। দূৰত্ব বাঢ়ি গ'লে দূৰত্ব কমোৱা যায়, কিন্তু গুৰুত্ব কমি গ'লে গুৰুত্ব ঘূৰাই অনা নাযায়। যি জ্ঞান অৰ্জন কৰে কিন্তু অনুশীলন নকৰে, তেওঁ তাৰ দৰে যি মাটিত হাল বায় কিন্তু বীজ ৰোপণ নকৰে। বিনা পৰিশ্ৰমত যি অৰ্জন কৰা যায়, সেইটো দীৰ্ঘস্থায়ী নহয়। এই পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তি নাই, লোভৰ দৰে কোনো বেমাৰ নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখ নাই। কিছুমান তেজ মঙহৰ সম্পৰ্ক থকা আত্মীয় স্বজন আৰু শত্ৰুৰ মাজত কোনো পাৰ্থক্য নাথাকে। সন্মুখত মিঠা মাত দিয়ে আৰু কামবোৰ শত্ৰুৰ দৰে কৰে। মানুহে আপোনাক তেতিয়াই ভাল বুলি কয় যেতিয়া আপোনাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়, কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট। এই জীৱনৰ কিছুমান বাস্তৱতা। প্ৰয়োজন আছে, সম্পৰ্ক আছে। প্ৰয়োজন শেষ, সম্পৰ্কও শেষ। টকা আছে বাবে সন্মানো আছে, টকা নাই কাৰো গুৰুত্বও নাই। স্বাৰ্থ আছে বাবে কাষত আছে, স্বাৰ্থ শেষ, সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহবোৰে কেৱল ঠগ খায়।